নমস্কাৰ সকলোকে মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সবকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ চাকুৰ ক্ষীৰ। এইটো অকমান ডাঙৰ আকাৰৰ চাকু হয়। এইটো মই প্ৰথমতে এইটো হাজত 15-20 মিনিটৰ কাৰণে ভিজাই থৈ দিম। এইখিনি মই দিছোঁ 1 কাপ চাকু আৰু ইয়াৰ কাৰণে লাগিব 2টা ইলাইচি, চেনি হাফ কাপ, ড্ৰাই ফ্ৰুটছত আছে কাজু, পিস্তা, আলমণ্ড আৰু নাৰিকল দিম, নাৰিকল আৰু লগতে ঘি আৰু এইটো গাখীৰেৰে মই বনাম। বলক তেতিয়াহ'লে আমি বনাওঁ। প্ৰথমতে এটা কেৰাহীত গাখীৰ গৰম হ'ব দিম মই। এতিয়া এই ড্ৰাই ফ্ৰুটছখিনি মই কাটি ল'ম। এইখিনি কাজুখিনি মই ঘিত আগতে ফ্ৰাই কৰি লৈছিলোঁ আৰু বাকীবোৰ এতিয়া কাটি ল'ম। নাৰিকলখিনি চুকি ল'ম মই। ড্ৰাই ফ্ৰুটছখিনি মই কাটি ল'লোঁ আৰু নাৰিকলখিনি চুকি ল'লোঁ। এতিয়া চাকুখিনি প্ৰায় হৈ গ'ল। এতিয়া এইখিনি পানীখিনি আঁতৰাই পিনে গাখীৰত দি দিম। এইখিনি চাকনিৰে চেকি পিনে এতিয়া ইয়াত দি পিনে কম জুইত বইল কৰিম এইখিনি। আৰু লগতে ইয়াৰ লগতে নাৰিকলখিনিও দি দিম মই। চুকি যে থৈছিলোঁ এইখিনিও দি দিম। কম জুইত এতিয়া মানে এইখিনি বইল হ'ব দিব লাগিব অলপ সময়। এইখিনি বইল হৈ আছে। এতিয়া আমি ইয়াতে চেনিখিনি দি দিম। আধা কাপ চেনি দিম মই। সোৱাদ অনুসৰি আৰু কোনোবাই কম বেছি খায় চেনি, তাৰ কাৰণে চেনিৰ পৰিমাণটো কম বেছি কৰিলে হয়। কিন্তু মানে কি পায়স বনালে মিঠা অকণমান বেছি হ'লে ভাল লাগে। এতিয়া যে 2টা যে মই যে সৰু আকাৰৰ ইলাইচি থৈছিলোঁ সেই 2টা অকণমান খুন্দি পিনে ইয়াত দি দিছোঁ। আৰু এইখন ফ্ৰাই পেনত কি কৰিম, অকণমান ঘি দি পিনে অকণমান চেৱৈ ফ্ৰাই কৰিম। চেৱৈ দিয়াটো অপশ্যনেল হয়। মই পিছে ক্ষীৰ বনালে অকণমান দি দিওঁ তাত। বেছি নহয়, এইখিনি মানে দি দিম। এইখিনি ফ্ৰাই কৰি তাত দি দিম মই। এইখিনি প্ৰায় ফ্ৰাই হৈ গ'ল। এতিয়া ক্ষীৰখিনিত মই ঢালি দিম এইখিনি দি দিলোঁ। এতিয়া কি দিম ইয়াত ড্ৰাই ফ্ৰুটছ যিমানখিনি মই কাটি থৈ দিছিলোঁ সেই গোটেইখিনি ড্ৰাই ফ্ৰুটছ দি দিম। এইখিনি প্ৰায় হৈ যাব হ'লে আমি আগতে সৰু থাকোঁতে চাকু খাইছিলোঁ কলৰ লগত। কল, গাখীৰ, আম এনেকৈ চাকু খাইছিলোঁ। এতিয়া এনেকৈ খায়ো ভাল লাগে। কেতিয়াবা খাই চাবচোন। এয়া আমাৰ ক্ষীৰ বনি ৰেডি হৈ গ'ল। এনেকৈ কেতিয়াবা খাই চাবচোন, বহুত টেষ্টি লাগে। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব প্লিজ। ধন্যবাদ সকলোলৈ।